মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম পাষ্ট টেন্সত বাক্য এটা বা সেন্টেন্স এটা শুদ্ধকৈ কেনেদৰে লিখিব পাৰো। আমি জানো প্ৰেজেন্ট টেন্সৰ বা ফিউচাৰ টেন্সৰ দৰে পাষ্ট টেন্সকো চাৰি ভাগত ভাগ কৰা হৈছে: পাষ্ট ইনডিফিনিট, পাষ্ট কন্টিনিউয়াস, পাষ্ট পারফেক্ট আৰু পাষ্ট পারফেক্ট কন্টিনিউয়াস। এই প্ৰতিটো টেন্সতেই that is indefinite, continuous, perfect আৰু perfect continuous টেন্সত আমি সেন্টেন্স শুদ্ধকৈ কেনেকৈ লিখিম। কিন্তু সেন্টেন্স শুদ্ধকৈ লিখিবলৈ যোৱাৰ আগত আমাৰ সাবজেক্ট, ভাৰ্ব আৰু অবজেক্টৰ ধাৰণা থাকিবই লাগিব। সাবজেক্ট যেটো সেন্টেন্সৰ আদিতেই বহুৱা হয়, সাধাৰণতে বহুৱা হয়, that is বাক্যত যাৰ বিষয়ে কোৱা হয় সেই সাবজেক্ট। সাবজেক্টে যিখিনি কৰ্ম কৰে তাকেই অবজেক্ট, আৰু যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক ভাৰ্ব বুলি কোৱা হয়। আমি আহিছো এতিয়া সেন্টেন্স পাষ্ট ইনডিফিনিট টেন্সত আমি সেন্টেন্স এটা কেনেকৈ লিখিম। মই ইয়াত তিনিটা সেন্টেন্স লিখি ৰাখিছো: উই হি স এ টাইগাৰ, ইউ ডিড দ্য ৱৰ্ক, দে হেল্প দ্য পুৰ। ইয়াৰ পৰা এই সেন্টেন্স তিনিটাৰ পৰা দেখা যায় যে প্ৰথমতে সেন্টেন্স এটা লিখাৰ আগতেই সেন্টেন্স এটা লিখিবলৈ প্ৰথমতে আমি লিখিছো সাবজেক্ট হি, তাৰপিছত আমি সি ভাৰ্বৰ পাষ্ট টেন্স স, ভাৰ্ব টেন্স ভাৰ্ব টু লিখিছো আমি সি ভাৰ্বৰ পাষ্ট ফৰ্ম ভি টু, স লিখিছো, তাৰপিছত আমি লিখিছো এটা অবজেক্ট এ টাইগাৰ। ঠিক একেদৰে ইউ ডিড দ্য ৱৰ্ক, ইউ হল সাবজেক্ট, ডিড হল ভাৰ্বৰ পাষ্ট, ডু ভাৰ্বৰ পাষ্ট টেন্স আৰু ৱৰ্ক হল অবজেক্ট। ঠিক একেদৰে থাৰ্ড সেন্টেন্সত দে হল সাবজেক্ট, হেল্প ভাৰ্বৰ পাষ্ট টেন্স আৰু দ্য পুৰ হল অবজেক্ট। এইদৰে যদি আমি কোনো সেন্টেন্সত লিখো তেতিয়াহ'লে পাষ্ট ইনডিফিনিট টেন্সৰ এটা শুদ্ধ সেন্টেন্স হ'ব। কিন্তু এই অবজেক্ট যিখিনি আমি অবজেক্ট লিখিছো এইখিনি অবজেক্টেই কিন্তু লিমিটেড, এইটো সীমাবদ্ধ নহয়। ইয়াৰ এই অবজেক্টৰ পিছত আৰু থাকিব পাৰে, যেনেকুৱা হি ছ এ টাইগাৰ ইন দা জাংগল, তাৰপিছত হ'ব পাৰে হি ছ এ টাইগাৰ ইন দা জু, এনেকুৱা থাকিব পাৰে। সেইবিলাক অবজেক্টটো আমি অবজেক্ট হিচাপে ধৰি ল'ম। কিন্তু আমাৰ মেইন ফৰ্ম সেইখিনি যিমানখিনি দীঘলীয়া নাথাকক কিয় সেইখিনি আমি অবজেক্ট হিচাপে ধৰি ল'ম। তেতিয়াহ'লে এই ফালৰ পৰা ইয়াৰ পৰা আমি পাষ্ট ইনডিফিনিট টেন্সৰ এটা সেন্টেন্স আমি কেনেকৈ লিখিম আৰু কি লাগিব সেইবিলাক পাষ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স লিখিবলৈ লাগিব আমাক সাবজেক্ট, তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্ম আৰু তাৰপিছত লাগিব অবজেক্ট। এই তিনিটা বস্তুত আমি কোনো অসমীয়া সেন্টেন্স বা অসমীয়া বাক্যৰ এই তিনিটা বস্তু আমি ধৰি লৈ পেলাই যদি পাষ্ট ইনডিফিনিট টেন্সৰ এটা সেন্টেন্স লিখি দিওঁ তেতিয়াহ'লে নিশ্চয় আমাৰ ভুল নহ'ব। ইয়াৰ পিছত আহিছো মই পাষ্ট কণ্টিনিউয়াছ টেন্সলৈকে। পাষ্ট কণ্টিনিউয়াছ টেন্সৰ সেন্টেন্স আমি কেনেকৈ লিখিম। পাষ্ট কণ্টিনিউয়াছ টেন্সৰ সেন্টেন্স লিখিবলৈ আমাক কি বস্তু লাগিব। মই এইটো লিখাৰ আগত বুজিবলৈ সহজ কৰাৰ কাৰণে সেন্টেন্স দুটামান লিখিছো, যেনেকুৱা ৰাম ৱাজ গোয়িং টু দিল্লী, ৰাম ৱাজ গোয়িং টু দিল্লী। আৰু এটা সেন্টেন্স লিখিছো মই দে ৱেৰ প্লেয়িং football in the field. দুটা সেন্টেন্সৰ পৰাই ধাৰণা কৰি লোৱা যাব। আমি ধাৰণা কৰিব পাৰিম আমি ইয়াত কি লাগে বস্তু। এই সেন্টেন্স দুটা লিখিবলৈ হলে আমাৰ কি বস্তু লাগিছে। প্ৰথমত এটা সাবজেক্ট লাগিছে। প্ৰথম সেন্টেন্সটোত ৰাম ইজ দ্য সাবজেক্ট, দ্বিতীয় তাৰপিছত লাগিছে কি এটা অক্সিলাৰী, তাৰপিছত লাগিছে মেইন ভাৰ্ব আৰু তাৰপিছত লাগিছে আমি ইয়াৰ লগত কি আইএনজি যোগ কৰিছো, তাৰপিছত টু দিল্লী অবজেক্ট। দ্বিতীয় সেন্টেন্সটোত দে সাবজেক্ট, দে প্লুৰাল নাম্বাৰ হোৱাৰ কাৰণে ইয়াৰ লগত অক্সিলাৰী ৱেয়াৰ হৈছে, ৱাজৰ প্লুৰাল নাম্বাৰ ৱেয়াৰ হৈছে। তাৰপিছত প্লে ভাৰ্ব ওৱান আমি লিখিছো, প্লে ভাৰ্ব ওৱান আৰু ইয়াৰ লগত আইএনজি যোগ কৰিছো। তাৰপিছত আমি কি লিখিছো, তাৰপিছত ফুটবল ইন দা ফিল্ড, এই গোটেইখিনি হল অবজেক্ট। তেতিয়াহ'লে ইয়াৰ পৰা আমি
কব পাৰো কি কি বস্তু লাগে আমাক পাস্ট কন্টিনিউয়াস টেন্সৰ এটা সেন্টেন্স লিখিবলৈ প্ৰথমতে সাবজেক্ট তাৰ পিছত ওয়াজ অথবা ওয়ার তাৰ পিছত ভাৰ্বৰ যেটো আমি ভাব থাকিব সেই ভাবটোৰ প্ৰেজেন্ট ফৰ্ম লিখিব লাগিব আৰু তাৰ লগত আইএনজি যোগ কৰি দিব লাগিব তাৰ পিছত আমি অবজেক্ট লিখিলেই সেন্টেন্সটো এটা শুদ্ধ পাস্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স হ'ব এইদৰেই আমি পাস্ট কন্টিনিউয়াস টেন্সৰ শুদ্ধ সেন্টেন্স এটা লিখিব পাৰো তাৰ পিছত আহিছো মই পাস্ট পারফেক্ট টেন্স পাস্ট পারফেক্ট টেন্সত আমি সেন্টেন্স এটা শুদ্ধ সেন্টেন্স কেনেকৈ লিখিম এটো বুজিবলৈ বা লিখিবলৈ যোৱাৰ আগত মই সেন্টেন্স এটা লিখিছো সেন্টেন্সটো লিখিলে আমাৰ বস্তুটো সহজ হৈ যাব যেনেকুৱা I had done the work. I had done the work. It is a very simple sentence of past perfect tense. It is past perfect tense or এটা অতি সহজ বাক্য মই আৰু এটা সেন্টেন্স আৰু দুটামান সেন্টেন্স লিখিবলৈ ওলাইছো এই সেন্টেন্সটোকে মই বেলেগ ধৰণে লিখিবলৈ ওলাইছো I had done the work before he came. তেতিয়াহলে প্ৰথম সেন্টেন্সত লিখিছো ওয়ার্ক লৈকে I had done the work এখানে এটা শুদ্ধ পাস্ট পারফেক্ট টেন্সৰ সেন্টেন্স হৈ গৈছে তাৰ পিছত কিন্তু আমি যোগ দিছো বিফোর হি কেম আকৌ এই সেন্টেন্সটোকে মই অলপ বেলেগ ধৰণে লিখিবলৈ লৈছো হি কেম এই হি কেম প্ৰথমতে লিখিবলৈ লৈছো মই হি কেম ইয়াত আমি আহিম এতিয়া আফটাৰ I had done the work এই তিনিটা সেন্টেন্সৰ পৰা আমি কি গম পালো I had done the work মই কামটো কৰিছিলো দ্বিতীয় সেন্টেন্সটোত I had done the work before he came তেওঁ অহাৰ আগত মই কামটো কৰিছিলো আৰু থাৰ্ড সেন্টেন্সটোত কি আছে he came তেওঁ আহিছিল after I had done the work মই কামটো কৰাৰ পিছত মিনিং কিন্তু একই প্ৰথম দ্বিতীয় আৰু তৃতীয় সেন্টেন্সটোৰ মিনিং কিন্তু একই যে মই কামটো কৰিছিলো তেওঁ অহাৰ আগত তেওঁ আহিছিল মই কামটো কৰাৰ পিছত তেওঁ আহিছিল মই কামটো কৰাৰ পিছত দ্যাট ইজ মিনিং একই এটা সেন্টেন্সত ব্যৱহাৰ হৈছে বিফোর আৰু আনটো সেন্টেন্সত ব্যৱহাৰ হৈছে আফটাৰ ইয়াৰ পৰা মই ক'ব পাৰো ইয়াৰ পৰা কোৱা মানে আমি সিদ্ধান্তত আহিব পাৰো যদি কোনো কন্ডিশনাল ইট ইজ কন্ডিশনাল সেন্টেন্স বুলিও ক'ব পাৰি বা শর্তযুক্ত যদি আফটার বা বিফোর কোন সেন্টেন্সত উল্লেখ থাকে আফটার নাইবা বিফোর যদি কোন সেন্টেন্সত উল্লেখ থাকে আৰু সেই সেন্টেন্স দুটাৰ এটা অংশ যদি পাস্ট ইনডিফিনিটত হয় তেতিয়াহলে আনটো অংশ পাস্ট পারফেক্ট টেন্সত হ'ব আৰু যদি আফটার থাকে আফটার থাকিলে কি হ'ব সেন্টেন্সটোৰ পাস্ট ইনডিফিনিট খিনি আগত লিখিব লাগিব আৰু পাস্ট পারফেক্ট খিনি আফটাৰৰ পিছত লিখিব লাগিব তেতিয়াহলে এই ফালৰ পৰা আমি যদি দেখো তেতিয়াহলে আমি পাস্ট পারফেক্ট টেন্সৰ সেন্টেন্স লিখিবলৈ কি কি বস্তু লাগিব আৰু আমি কেনেকৈ লিখিম প্ৰথমত এইখিনি কথা আমি স্পষ্টভাৱে লিখিম যে সাবজেক্ট হ্যাড ভাৰ্বৰ পাস্ট পার্টিসিপল আৰু অবজেক্ট এইখিনি থাকিল সাবজেক্ট হ্যাড ভাৰ্বৰ পাস্ট পার্টিসিপল আৰু অবজেক্ট এইখিনি লিখিলে আমাৰ পাস্ট পারফেক্ট টেন্সৰ এটা শুদ্ধ সেন্টেন্স হৈ গল কিন্তু এনেকৈ যদি আফটার বিফোর থাকে তেতিয়াহলে আমি কেনেকৈ লিখিম আমি আহিছো কেনেকৈ আমি ইয়াৰ ফৰ্মটো কি হ'ব সাবজেক্ট হ্যাড প্লাস ভার্বৰ পাস্ট পার্টিসিপল বা V3 প্লাস অবজেক্ট এইখিনি লিখাৰ পিছত আমি বিফোর দি যদি আহো তেতিয়াহলে আমি লিখিব পাৰো ইয়াত বিফোর প্লাস সাবজেক্ট প্লাস V2 সাবজেক্ট প্লাস এটো এটা সাবজেক্ট আন এটা সেন্টেন্স আহিছে আন এটা সেন্টেন্সৰ এটো এটা সাবজেক্ট হয় তাৰ পিছত আমি V2 তাৰ পিছত অবজেক্ট থাকিব পাৰে কিন্তু আমাৰ ইয়াত অবজেক্ট লিখা কোনো প্ৰয়োজন নাই কিন্তু
একেদৰে যদি এই সেন্টেন্সটোত আফটাৰ থাকে তেতিয়াহ'লে আমি এই সাবজেক্ট আফটাৰ যদি থাকে তেতিয়াহ'লে আমি সাবজেক্ট খিনি আগত আনিম এই সেকেন্ড সেন্টেন্সৰ সাবজেক্ট V2 খিনি আগত আনিম তাৰ পিছত আফটাৰ বহুৱাই দিম তাৰ পিছত এই প্ৰথম খিনি আমি লিখি দিলে হৈ গল এই বিষয়ে আমি যেতিয়া পাস্ট পারফেক্ট টেন্সৰ নিয়মৰ বিষয়ে কেনেকৈ আমি সেন্টেন্স কোনবিলাক সেন্টেন্স আমি পাস্ট পারফেক্ট টেন্সত লিখিম যেতিয়া সেই বিষয়ে আলোচনা কৰিম এই বিষয়ে বিস্তাৰিত আলোচনা কৰা হ'ব আমি আহিছো তাৰ পিছত পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স লৈকে পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স আমি কেনেকৈ লিখিম পাস্ট পারফেক্ট কন্টিনিউয়াস সেন্টেন্স পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ মই দুটামান সেন্টেন্স লিখিবলৈ লৈছো প্ৰথমতে যেনেকুৱা we had been working in the field before they came সহজ কৰি লিখিছো before they came আমি পাস্ট পারফেক্ট টেন্সৰ যেটো সেন্টেন্স লিখিছিলো তাতকৈ অলপ বেছি কি লাগিছে ইয়াত been টু লাগিছে আৰু তাৰ লগত কি লাগিছে এই ing টু বাকি গোটেইখিনি সেম বস্তু আমি যদি অলপ লক্ষ্য কৰো তেতিয়াহলে একো অসুবিধা নাই তেতিয়াহলে we সাবজেক্ট had অক্সিলারি আমাৰ আছে তাৰ লগত আমি been টু হেডৰ পিছত been বহুৱাইছো তাৰ পিছত মেইন ভাৰ্বৰ লগত ing যোগ কৰিছো তাৰ পিছত in the field object before তাৰ পিছত they came তেতিয়াহলে ইয়াৰ পৰা আমি কি লিখিব পাৰো we যদি সাবজেক্ট এটো অক্সিলারি had এটো আমি had লিখিম had তাৰ পিছত আহিল been তাৰ পিছত ভাৰ্বৰ প্ৰেজেন্ট ফর্ম লগত ing আৰু তাৰ লগত কি in the field object তাৰ পিছত before আৰু তাৰ পিছত সাবজেক্ট আৰু V2 ইয়াৰ পৰা আমি ইয়াৰ ফর্মটো লিখিব পাৰো সাবজেক্ট প্লাস had প্লাস সাবজেক্ট প্লাস had been প্লাস ভার্বৰ লগত মেইন ভার্বৰ লগত ing প্লাস object প্লাস before or after আমি পাস্ট পারফেক্ট টেন্সৰ যেটো যি ধৰণে আমি লিখিছো আৰু আফটাৰ অর বিফোর ঠিক একে ধৰণে ইয়াত হ'ব আফটাৰ বিফোর অর আফটাৰ প্লাস বিফোর অর আফটাৰৰ পিছত আমি কি লিখিম সাবজেক্ট নেক্সট যেটো সেন্টেন্স আহিব যেটো সাবজেক্ট প্লাস V2 that is verb past V2 means verb past tense এই হিসাবত যদি আমি কোনো সেন্টেন্স লিখো তেতিয়াহলে নিশ্চয় আমাৰ সেন্টেন্সটো লিখাত কোনো ভুল নহব